আপুনি জানেনে আপুনি দিনে কৰা কিছুমান সৰু ভুল অভ্যাসেই আপোনাৰ ওজন বৃদ্ধিৰ মূল কাৰণ হ'ব পাৰে। জিমলৈ যাব নোৱাৰা, ডায়েট ফ'ল' কৰিব নোৱাৰা, এইবোৰৰ বাবে আপুনি চিন্তিত নেকি? তেন্তে চিন্তা নকৰিব, কাৰণ আজিৰ এই ভিডিঅ'টোত মই আপোনাক দেখুৱাম এনেকুৱা কিছুমান সহজ আৰু বাস্তৱ উপায় যিবোৰ আপুনি ঘৰতে বহি একো খৰচ নকৰাকৈ আৰম্ভ কৰিব পাৰে। নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম। যদি আপুনি সত্যই ওজন কমাব বিচাৰে কিন্তু সময় নাই, জিম নাযায়, কঠিন ডায়েট কৰিব নোৱাৰে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। এই ভিডিঅ'টো শেষলৈ চাই থাকক, কাৰণ মই আপোনাক এনে এটা টিপছ দিম যিটোৱে আপোনাৰ ৰিজাল্ট বহুগুণে বৃদ্ধি কৰিব। আজিৰ যুগত ওজন বঢ়া কেৱল সৌন্দৰ্যৰ সমস্যা নহয়, এইটো এটা গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ সমস্যা। ওজন বেছি হ'লে ডায়েবেটিছ, ব্লাড প্ৰেছাৰ, হাৰ্টৰ অসুখ, অলসতা আৰু মানসিক চাপ এইবোৰ সমস্যা দেখা দিয়ে। বহু মানুহে কয় যে মই কম খাওঁ, তথাপিও ওজন নকমে কিয়? কাৰণ হৈছে ওজন কেৱল খোৱাৰ ওপৰত নিৰ্ভৰ নকৰে। আপোনাৰ জীৱনশৈলী, টোপনি মাৰা, দৈনিক অভ্যাস এইবোৰ মিলি আপোনাৰ শৰীৰ গঠন কৰে। এতিয়া সঁচা কথা কওঁ, আপুনি আইনাখনত নিজকে দেখি সন্তুষ্ট হয়নে? কেতিয়াবা আপুনি ভাবেনে আগতে মই ইমান মোটা নাছিলোঁ নেকি? এই অনুভৱটো খুবেই সাধাৰণ যে এই সমস্যাত আপুনি কেৱল অকলেই নহয়। এতিয়া আহক ওজন কমাবলৈ সহজ আৰু কাৰ্যকাৰী উপায়বোৰ চাওঁ। 1 নম্বৰ হৈছে ৰাতিপুৱা আপুনি গৰম পানী খোৱা। পুৱা উঠি গৰম পানী খোৱা এটা অতি সহজ কিন্তু শক্তিশালী অভ্যাস। ই আপোনাৰ পাচন প্ৰক্ৰিয়াক সক্ৰিয় কৰি ৰাখে, শৰীৰৰ টক্সিন বাহিৰ কৰে আৰু মেটাবলিজিম বৃদ্ধি কৰে। যদি আপুনি গৰম পানীৰ লগত মৌ মিহলাই খায়, তেন্তে আপুনি ইয়াৰ ফল আৰু বেছি পাব। 2 নম্বৰ হৈছে ব্যায়াম কৰা। ব্যায়াম মানে জিম নালাগে। আপুনি দিনে কমচে কম 20 পৰা 30 মিনিট হাঁহি ধেমালি হালকা ব্যায়াম বা যোগা কৰিলে আপোনাৰ পেটৰ মেদ দ্ৰুত কমি যোৱাৰ সম্ভাৱনা থাকে। ই কেলৰি বাৰ্ণ কৰে, শৰীৰৰ সক্ৰিয় কৰি ৰাখে আৰু মানসিক চাপ কমি যোৱাত সহায় কৰে। চেনি কম খোৱা। চাহ, কফি, ঠাণ্ডা পানী জাতীয় খাদ্যত এইবোৰত লুকাই থকা চেনিৰ পৰিমাণ বেছি থাকে। অতিৰিক্ত চেনি খালে শৰীৰত ফেট হিচাপে জমা হয় আৰু এই ফেটে আপোনাক ওজন বৃদ্ধি কৰাত সহায় কৰে। সেয়েহে চেনি কম খাওক, ছফ্ট ড্ৰিংক এৰাই চলক, প্ৰাকৃতিক খাদ্য বাছি খাওক। তেতিয়াহ'লে আপোনাৰ শৰীৰৰ মেদ দ্ৰুত কমি যাব। সঠিক টোপনি লোৱা। এজন মানুহে সাধাৰণতে কমচে কম 24 ঘণ্টাৰ ভিতৰত 6 পৰা 8 ঘণ্টা টোপনি মাৰিব লাগে। ইয়াতকৈ কম মাৰে বা বেছি মাৰে তেনেহ'লে আপোনাৰ স্বাস্থ্য বৃদ্ধি হোৱাটো নিশ্চিত। খাদ্য খোৱাৰ ধৰণ। আপুনি কি খায় নহয়, কিমান খায় সেইটো গুৰুত্বপূৰ্ণ। আপুনি কি খায় সেইটো গুৰুত্ব নহয়, আপুনি কিমান খাদ্য খাইছে সেইটোহে গুৰুত্বপূৰ্ণ। যে আপুনি অলপ কম খাব, লাহে লাহে খাব, যিখিনি খাব লাহে লাহে খাব। সৰু প্লেট ব্যৱহাৰ কৰি সেই প্লেটত খোৱাৰ চেষ্টা কৰিব। 6 বজাৰ পিছত ভাত, চাহ, চেনি ব্যৱহাৰ কৰা খাদ্যসমূহ নাখাব। এইবোৰ খালে ৰাতিত হজম হ'ব নোৱাৰে, যাৰ ফলত শৰীৰত চৰ্বি জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি হ'ব পাৰে। খোৱাৰ পিছত খোজ কঢ়া। আপুনি খাদ্য খাইছে, খাদ্য খোৱাৰ পিছত আপুনি লগে লগে শুই পৰিলে সেই খাদ্য হজম হ'ব নোৱাৰে। যদি আপুনি কমচে কম খাদ্য খোৱাৰ পিছত 5 পৰা 10 মিনিট খোজ কাঢ়ে, তেতিয়াহ'লে আপোনাৰ পাকস্থলীত জমা হোৱা খাদ্যসমূহ হজম হ'ব আৰু হজম হ'লে তেতিয়া আপোনাৰ ফেট লাহে লাহে কমিবলৈ ধৰিব। সাধাৰণ ভুলসমূহ। আমি সাধাৰণতে কোনবোৰ ভুল কৰোঁ, যিবোৰ ভুল কৰাৰ পিছত আমাৰ শৰীৰৰ চৰ্বি বৃদ্ধি হ'বলৈ ধৰে। আহক সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম। কাৰণ ভুলসমূহ হৈছে কম খোৱা, কম খোৱাৰ জেগাত বেছি খোৱা, পিছত বেছি ৱেট হয়, ব্যায়াম নকৰা, তৎক্ষণাত ফল বিচৰা, নিয়মিত নথকা। দৈনিক ৰুটিন। এতিয়া আপোনালোকৰ এটা দৈনিক ৰুটিন বনাই লওক যে আপুনি কেতিয়া কেতিয়া খাদ্য খাব লাগে, কোন সময়ত খাদ্য খালে আপোনাৰ শৰীৰত চৰ্বি মেদ বৃদ্ধি হয়। সেই মেদ বৃদ্ধি হোৱাৰ পৰা ৰক্ষা পাবলৈ আপুনি এটা সাপ্তাহিক বা মাহিলী এটা ৰুটিন বনাই লওক। সেই ৰুটিন অনুযায়ী আপুনি খাদ্য খাওক।
এক নম্বৰ হৈছে পুৱা গৰম পানী। যে পুৱাত আপুনি কি খাব? ৰাতিপুৱা 10-20 মিনিট পিছত হেল্থি ব্ৰেকফাষ্ট কৰিবলৈ চেষ্টা কৰিব। এতিয়া দিনত কি খাব? তেলজাতীয় বস্তু কমাই খাবলৈ চেষ্টা কৰিব। মাছ, মাংস, বিৰিয়ানী, এই গোটেইবিলাক ইত্যাদি খাদ্যসমূহ কম খাবলৈ চেষ্টা কৰিব। মোৰ মতে এইবোৰ নোখোৱাই ভাল। বেছি পানী খাব আৰু দিনটো সময়ত আপুনি ৰাতি যিখিনি পানী খায় তাতকৈ দুগুণ পানী দিনটোত পানী খাবলৈ চেষ্টা কৰিব। ৰাতি কি খাব? ৰাতি কম খাব। ৰাতি যেতিয়া যিকোনো খাদ্যই খাওক তেতিয়া কম খাওক। দুপৰীয়া যিমান খাইছে তাতকৈ আধা কম খাওক। তেতিয়া আপোনাৰ শৰীৰতে ইমান চৰ্বি জমা হ'ব নোৱাৰিব আৰু চৰ্বি জমা নহ'লে আপুনি এনেই ক্ষীণ হ'বলৈ ধৰিব। আৰু পৰ্যাপ্ত পৰিমাণে টোপনি লওক। কমচে কম ৰাতিটোৰ ভিতৰত 7 পৰা 8 ঘণ্টা টাইম টোপনি লওক। পৰ্যাপ্ত পৰিমাণে টোপনি নল'লে মগজুত সমস্যা হ'ব পাৰে, ব্ৰেইনৰ সমস্যা হ'ব পাৰে, আপোনাৰ শৰীৰৰ মেদ বৃদ্ধি হ'ব পাৰে। গতিকে পৰ্যাপ্ত নিদ মৰাটো গুৰুত্বপূৰ্ণ। যদি আপুনি মোটা হয় বা শকত হয় তেতিয়াহ'লে 6 মাহত যদি এই তিনিটা বস্তু ফ'ল' কৰে তেনেহ'লে আপোনাৰ স্বাস্থ্য কমচে কম 10 পৰা 15 কিলোগ্ৰাম কমিবই। কি ফ'ল' কৰিব? তিনিটা ফ'ল' কৰাৰ ভিতৰত আছে খোজ কঢ়া, চেনি কম খোৱা আৰু পৰ্যাপ্ত পৰিমাণে টোপনি লোৱা। এই তিনিটা বস্তু কৰিলে আপোনাৰ স্বাস্থ্য 100% কমিব। গতিকে এই তিনিটা বস্তু কৰিবলৈ আপুনি সদায় চেষ্টা কৰিব। এতিয়া ভাবি চাওক 6 মাহৰ পিছত আপুনি কেনেকুৱা হ'ব? যদি আপুনি এই 6 মাহৰ এই বস্তুখিনি 6 মাহত তিনিটা বস্তু ফ'ল' কৰি চলে তেতিয়া আপুনি দেখিবলৈ চিম্পল হ'ব, ফিট হ'ব আৰু তেতিয়া 6 মাহৰ পিছত এই তিনিটা বস্তু একেৰাহে ফ'ল' কৰাৰ পিছত আপুনি নিজকে আইনাখনৰ সন্মুখত গৈ দেখিব। তেতিয়া দেখিব আপোনাক পাৰফেক্ট দেখিছে, দেখিবলৈ হেণ্ডচাম লাগিছে, কনফিডেণ্ট আহি যাব মনত। যিকোনো বস্তুৰ ওপৰত কনফিডেণ্ট আহি যাব আৰু কনফিডেণ্ট আহি গ'লে আপুনি যিকোনো কামত কৰিব সেই কামটোৱে আপোনাৰ ভাল লাগিব। কঠিন কাম হৈছে আৰম্ভ কৰা। আপুনি হয়তো আগতে বহুবাৰ চেষ্টা কৰিছে কিন্তু এইবাৰ এৰি নিদিব। 6 মাহ পিছত আপুনি আইনাখনত নিজকে চাই হাঁহিব, আপোনাৰ নিজৰ পৰিৱৰ্তন গৰ্ব কৰিব। এইটো কেৱল ওজন কমোৱা নহয়, এইটো নতুন জীৱন আৰম্ভণি। গতিকে যদি আপুনি এই যাত্ৰা আৰম্ভ কৰিব বিচাৰে কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক।